নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 15। পাঠ নম্বৰ 15ৰ নাম হৈছে দিল্লীৰ চুলতানী যুগ। ঠিক আছে, 1206 পৰা 1526 খ্ৰীষ্টাব্দলৈকে তোমালোকে ইয়াত পঢ়িবলৈ পাবা। আৰু ইয়াত কি কৈছে, তুৰ্কী আফগানসকলৰ পৰিচয় ইয়াত পাবা। দিল্লীৰ চুলতানী ৰাজবংশৰ লগত পৰিচয় হ'বা। চুলতানী যুগৰ প্ৰশাসন ব্যৱস্থাৰ বিষয়ে জানিব পাৰিবা। চুলতানসকলৰ ভূমিপথা বজাৰ নিয়ন্ত্ৰণ ব্যৱস্থাৰ বিষয়ে জানিব পাৰিবা। মানচিত্ৰ অধ্যয়ন কৰিবলৈ শিকিবা। কি কৈছে চোৱা, কাষৰ এটা তোমালোকে ছবি দেখিব পাইছে কাষত। তো কৈছে কাষৰ ছবিখন চিনিব পাৰিছানে? এইখন হ'ল দিল্লীৰ কুতুবক্ষেত্ৰত থকা কুতুব মিনাৰৰ ছবি। এই মিনাৰৰ নিৰ্মাণ দিল্লীৰ চুলতান কুতুবুদ্দিন আইবকৰ অধীনত আৰম্ভ কৰি চুলতান ইলতুৎমিছৰ দিনত সম্পূৰ্ণ কৰা হৈছিল। তোমালোকে ইয়াৰ আগৰ পাঠত পাইছা যে তুৰ্কী আফগানসকলৰ আগমনে ভাৰতত ঐতিহাসিক পৰিৱৰ্তন সূচনা কৰিছিল। তুৰ্কীসকলে যেতিয়া ভাৰতলৈ আহিছিলে তেতিয়া কি হৈছিল, ভাৰতত এটা ঐতিহাসিক ক্ষণৰ সাক্ষী হৈছিল বা সূচনা হৈছিল। চুলতান কুতুবুদ্দিন আইবক আছিল এজন তুৰ্কী লোক। ঠিক আছে, তেওঁৰ অধীনতে ভাৰতত তুৰ্কী আফগানসকলৰ সাম্ৰাজ্যৰ ভেটি স্থাপন হৈছিল। তো মূল কোনজন আছিল, মানুহজন আছিল কুতুবুদ্দিন আইবক। সেই কুতুবুদ্দিন আইবক ক'ৰ পৰা আহিছিল? তুৰ্কীৰ পৰা। ঐতিহাসিক সমলৰ পৰা জানিব পৰা গৈছে যে ভাৰতবৰ্ষত তুৰ্কীসকলে 1206 খ্ৰীষ্টাব্দৰ পৰা 1526 খ্ৰীষ্টাব্দলৈ প্ৰায় 320 বছৰ কাল শাসন কৰিছিল। কেইবাটাও চুলতানী ৰাজবংশই শাসন কৰা এই কালছোৱাকে ভাৰতৰ ইতিহাসত চুলতানী যুগ বুলি কোৱা হয়। এতিয়া আহাচোন আমি তুৰ্কী আফগানসকলৰ ভাৰতলৈ আগমনৰ পটভূমিৰ লগতে দিল্লীৰ চুলতানী ৰাজবংশৰ কেইটা আৰু তেওঁলোকৰ প্ৰশাসন ব্যৱস্থাৰ লগত পৰিচয় হওঁ। তুৰ্কী আফগানসকলৰ ভাৰত আগমনৰ পটভূমি। তুৰ্কী আফগান লোকসকল আছিল প্ৰধানকৈ মধ্য এছিয়াৰ অধিবাসী। ইছলামধৰ্মী এইসকল লোকে ৰাজ্য সম্প্ৰসাৰণ কৰি পৰৱৰ্তী সময়ছোৱাত ভূমধ্য সাগৰৰ পৰা চীন দেশলৈ বিয়পি পৰে। ৰাজ্য সম্প্ৰসাৰণৰ বাবে তেওঁলোকে কৰা অভিযানসমূহৰ ভিতৰত 799 খ্ৰীষ্টাব্দত শেষৰজন হিন্দু ৰজা দাহিৰ সেনৰ ৰাজ্য আক্ৰমণক প্ৰথম ভাৰত অভিযান হিচাপে চিহ্নিত কৰিব পাৰি। তো হিন্দু ৰজা কোন আছিল? দাহিৰ সেন। ঠিক আছে, সেই দাহিৰ সেনৰ ৰাজ্য আক্ৰমণ কৰাটোৱে আছিল ভাৰতৰ প্ৰথম অভিযান। এই অভিযানত প্ৰায় 300 বছৰলৈকে আৰবসকলে ভাৰতৰ কোনো ঠাই দখল কৰাৰ তথ্য পোৱা নাযায়। কিন্তু 962 খ্ৰীষ্টাব্দত আলপতগিন নামৰ এজন তুৰ্কী কৃতদাস বিষয়াই বৰ্তমান আফগানিস্তানৰ গজনীত ৰাজ্য স্থাপন কৰাৰ পৰা পট পৰিৱৰ্তন হ'বলৈ ধৰে। তুৰ্কীসকল ভাৰতলৈ অহাৰ সময়ত ভাৰতত প্ৰতিহাৰ, ৰাষ্ট্ৰকূট, পাল, পল্লৱ, চোল ইত্যাদি কিছুমান সৰু বৰ ৰাজ্য আছিল যেতিয়া তুৰ্কীসকল আমাৰ ভাৰতবৰ্ষত আহিছিলে। এই ৰাজ্যবোৰৰ মাজত মিলা প্ৰীতিৰ অভাৱত সেই সময়ত ভাৰতত ৰাজনৈতিক একতা আৰু শক্তিশালী ৰাজনৈতিক শক্তি দেখা পোৱা নগৈছিল। অৱশ্যে ৰাজ্যবোৰ আৰ্থিকভাৱেও ঐশ্বৰ্যশালী আছিল। এনে ঐশ্বৰ্য বিভূতিয়ে পশ্চিমৰ তুৰ্কী শাসকসকলক লালায়িত কৰা দেখা গৈছিল। আনুমানিক 998 খ্ৰীষ্টাব্দত চুলতান মাহমুদ নামৰ এজন লোক গজনীৰ সিংহাসনত আৰোহণ কৰে। সিংহাসনত বহিয়েই তেওঁ ভাৰতৰ প্ৰচুৰ ঐশ্বৰ্য বিভূতিৰ কথা শুনি ভাৰত আক্ৰমণ কৰিবলৈ মন মেলে। আনুমানিক 1000 খ্ৰীষ্টাব্দৰ পৰা 1227 খ্ৰীষ্টাব্দৰ ভিতৰত মুঠতে 17 বাৰ তেওঁ ভাৰত আক্ৰমণ কৰিছিল। ধন সম্পত্তি আহৰণ কৰিবৰ বাবে তেওঁ পাঞ্জাৱ, থানেশ্বৰ, কনৌজ, দিল্লী আদি ঠাইত লুটপাট আৰু ধ্বংসলীলা চলাইছিল। তেওঁৰ এই অভিযানবোৰৰ ভিতৰত 1025 খ্ৰীষ্টাব্দত গুজৰাটৰ সোমনাথ মন্দিৰ লুটপাট বিশেষভাৱে উল্লেখযোগ্য। এইবিলাক কিন্তু সৰু সৰু প্ৰশ্ন হ'ব দেই, যে গুজৰাটৰ সোমনাথ মন্দিৰত কিমান খ্ৰীষ্টাব্দত লুটপাট হৈছিল? 1025 খ্ৰীষ্টাব্দত লুটপাট হৈছিল। আৰু কি কৈছে যে 1000 খ্ৰীষ্টাব্দৰ পৰা 1027 খ্ৰীষ্টাব্দৰ ভিতৰত মুঠ কিমান বাৰ ভাৰত আক্ৰমণ হৈছিল? 17 বাৰ আক্ৰমণ হৈছিল। দেখিছাতো, চুলতান মাহমুদৰ পাছত মহম্মদ ঘুৰিৰ ভাৰত আক্ৰমণৰ ইতিহাস আন এক গুৰুত্বপূৰ্ণ। চুলতানে আক্ৰমণ কৰিলেই, এতিয়া আহিল মহম্মদ ঘুৰি। তুৰ্কীসকলে আফগানিস্তানত গজনী ৰাজ্য স্থাপন কৰাৰ সময়ত তেওঁলোকৰ আন কেইজনমান বিষয়াই গজনী আৰু হিৰাতৰ মাজত ঘুৰ নামৰ ঠাইত এখন ৰাজ্য প্ৰতিষ্ঠা কৰে। চুলতান মাহমুদৰ মৃত্যুৰ পাছত ঘুৰ ৰাজ্যৰ শাসনকৰ্তা গিয়াছুদ্দিন গজনীয়ে
দখল কৰি ভায়েকে শ্বাহাবুদ্দিনক ঘোৰ ৰাজ্যৰ চুলতান পাতে। ইতিহাসৰ পাতত চুলতান শ্বাহাবুদ্দিনেই মহম্মদ ঘোৰী হিচাপে খ্যাত হয়। চুলতান মাহমুদে বাৰে বাৰে কৰা আক্ৰমণৰ ফলত উত্তৰ ভাৰতৰ ৰাজ্যসমূহ দুৰ্বল হৈ পৰিছিল। সেই সুযোগতে মহম্মদ ঘোৰীয়ে হিমালয়ৰ গোমাল গিৰিপথেৰে ভাৰত সেৱা সৈন্য প্ৰৱেশ কৰে। প্ৰথম অৱস্থাত তেওঁ গুজৰাটৰ চালুক্য ৰজা মুলাৰাজ আৰু 1191 খ্ৰীষ্টাব্দত তৰাইনৰ প্ৰথম যুদ্ধত ৰাজপুত ৰজা পৃথ্বীৰাজ চৌহানৰ হাতত পৰাস্ত হ'বলগীয়া হৈছিল। কিন্তু পাছৰ বছৰতে তৰাইনৰ দ্বিতীয় যুদ্ধ 1192 তেওঁৰ পৃথ্বীৰাজক হেৰুৱাই উত্তৰ-পশ্চিম ভাৰতত নিজৰ স্থিতি সবল কৰি তোলে। মহম্মদ ঘোৰীয়ে চুলতান মাহমুদৰ দৰে ভাৰতত লুটপাত কৰি উভতি যোৱাৰ পৰিৱৰ্তে এই দেশত এখন তুৰ্কী সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈহে মন মেলিছিল। সেই উদ্দেশ্যে সেনাপতি কুতুবুদ্দিন আইবকৰ সহায়ত তেওঁৰ উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্য জয় কৰি ভাৰতত নিজৰ খোপনি দৃঢ় কৰি তোলে। কিন্তু 1206 খ্ৰীষ্টাব্দত তেখেত গজনীৰ উভতি যাব লগা হোৱাত ভাৰতৰ শাসনভাৰ সেনাপতি কুতুবুদ্দিনৰ হাতত দি যাব লগা হয়। কাক দি গৈছে? কুতুবুদ্দিনক দিয়া হৈছিলে। ঠিক আছে। গজনীত তেখেতৰ মৃত্যু হোৱাত মহম্মদ ঘোৰীৰ আৰু মৃত্যু হোৱাত আইবকে ভাৰতত স্বতন্ত্ৰ শাসক হৈ পৰে আৰু তেওঁৰ অধীনতে ভাৰতত চুলতানী যুগৰ আৰম্ভণি হয়। এই সময়ছোৱাত একাদিক্ৰমে 5টা ৰাজবংশই দিল্লীৰ ক্ষমতা দখল কৰিছিল। এই ৰজাসকলক চুলতান বোলা হৈছিল বাবেই চুলতানে শাসন কৰা সময়খিনিক চুলতানী যুগ বোলা হয়। এই যুগৰ ৰাজবংশ আৰু চুলতানসকলৰ নামভক্ত তালিকা তলত দিয়া হ'ল। ইয়াৰ পৰা তোমালোকে উল্লেখযোগ্য চুলতানসকলৰ নাম জানিব পাৰিবা। ইয়াত চুলতানসকলৰ নাম দিছে। তাৰপিছত ইয়াত আহিলে কি হ'ল চোৱা, দাস বংশ কোনে কি প্ৰতিষ্ঠা কৰিছে। দাস বংশ কুতুবুদ্দিন আইবক আছিল। তাৰপিছত ইলতুৎমিছ, চুলতান ৰেজিয়া, গিয়াছুদ্দিন বলবন। খিলজী বংশৰ আছিল প্ৰথম কোন? জালালুদ্দিন খিলজী। তাৰপিছত আলাউদ্দিন খিলজী। তুগলক বংশ আহিলে, তেতিয়া হ'ল গিয়াছুদ্দিন তুগলক, মহম্মদ বিন তুগলক আৰু ফিৰোজ শ্বাহ তুগলক। চৈয়দ বংশ আৰম্ভ হ'ল কেতিয়াৰ পৰা? 1414 পৰা 1451। তো খিজিৰ খান আৰু লোদী বংশ হ'ল কি? বাহালুল লোদী, ইব্ৰাহিম লোদী। এতিয়া দাস বংশৰ বিষয়ে আমি পঢ়িম 1206 পৰা 1290 খ্ৰীষ্টাব্দৰ কথা। কৈছে চোৱা ছাত্ৰ-ছাত্ৰীসকল, ভাৰতত তুৰ্কী সাম্ৰাজ্যৰ প্ৰথমজন চুলতান কোন আছিল? কুতুবুদ্দিন আইবক। মন কৰিছেতো কথাটো। ভাৰতত তুৰ্কী সাম্ৰাজ্যৰ প্ৰথমজন চুলতান কুতুবুদ্দিন আইবক। মধ্য এছিয়াৰ তুৰ্কী মূলৰ মুছলমান লোক আছিল। জীৱনৰ প্ৰথমছোৱা সময় তেওঁ এজন কৃতদাস আছিল বাবেই তেওঁ প্ৰতিষ্ঠা কৰা বংশটোক ইতিহাসত দাস বংশ হিচাপে জনা যায়। সেনাপতি মহম্মদ ইবন বখতিয়াৰ খিলজীৰ সহায়ত তেওঁ বিহাৰ, উত্তৰ প্ৰদেশ, বংগদেশ আদি জয় কৰি চুলতানী সাম্ৰাজ্যৰ সম্প্ৰসাৰণ ঘটাইছিল। ইলতুৎমিছে আছিল এই বংশৰ শ্ৰেষ্ঠ ৰজা। দিল্লীৰ বিখ্যাত কুতুব মিনাৰ নিৰ্মাণত এওঁলোক দুইজনে মুখ্য ভূমিকা পালন কৰিছিল। ইলতুৎমিছৰ জীয়ৰী ৰেজিয়া চুলতানা আছিল দিল্লীৰ সিংহাসনত বহা প্ৰথম আৰু একমাত্ৰ সম্ৰাজ্ঞী। গিয়াছুদ্দিন বলবন এই বংশৰ শেষজন ৰজা। তেওঁৰ শাসনকালতেই ইউৰোপৰ প্ৰখ্যাত পৰিব্ৰাজক মাৰ্কো প'লো ভাৰতবৰ্ষলৈ ভ্ৰমণলৈ আহিছিল। এতিয়া আহিব পাৰে যে কোন ৰজাৰ সময়ত ইউৰোপৰ প্ৰখ্যাত পৰিব্ৰাজক মাৰ্কো প'লো ভাৰতলৈ আহিছিল। তেতিয়া তোমালোকে কি ক'বা? গিয়াছুদ্দিন বলবন। গিয়াছুদ্দিন বলবনৰ সময়তে এই ভ্ৰমণলৈ আহিছিল ইউৰোপৰ এজন পৰিব্ৰাজক। নাম কি আছিল? মাৰ্কো প'লো। আৰু দাস বংশৰ প্ৰথমজন ৰজা, শেষজন ৰজা, শ্ৰেষ্ঠ ৰজা, এইবিলাক ইয়াৰ পৰা ধুনীয়াকৈ এক্সট্ৰা কুৱেশ্যন লিখি ল'বা। ইলতুৎমিছ আছিল শ্ৰেষ্ঠ ৰজা। ঠিক আছে। আৰু ইলতুৎমিছৰ জীয়ৰীৰ নাম কি আছিল? ৰেজিয়া চুলতানা। তেখেত কি আছিল? দিল্লীৰ সিংহাসনত বহা প্ৰথম সম্ৰাজ্ঞী। চুলতান কুতুবুদ্দিন আইবকৰ সেনাপতি মহম্মদ ইবন বখতিয়াৰ খিলজীয়ে চীনদেশ জয়ৰ পৰিকল্পনা কৰিছিল। কিন্তু কামৰূপৰ মাজেৰে যাব লগা হোৱাত সেই সময়ৰ কামৰূপৰ ৰজা পৃথুৰ লগত যুদ্ধত লিপ্ত হৈ বংগদেশলৈ উভতি যাবলৈ বাধ্য হয়। উক্ত ঘটনাটোকে অসমৰ ইতিহাসত প্ৰথম তুৰ্কী অভিযান হিচাপে জনা যায়। এই ঘটনাৱলীৰ উল্লেখ উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলালিপিত পোৱা যায়। তোমালোকে উত্তৰ গুৱাহাটীলৈ গ'লে এই শিলালিপি চাবলৈ নাপাহৰিবা। নেক্সট আহিল খিলজী বংশ। গিয়াছুদ্দিন বলবনৰ মৃত্যুৰ পাছত দিল্লীৰ সিংহাসনৰ কোনো উপযুক্ত উত্তৰাধিকাৰী ওলোৱা নাছিল। তেনে এক অৰাজক পৰিস্থিতিত জালালুদ্দিন ফিৰোজ শ্বাহ খিলজীয়ে দিল্লীৰ ৰাজপাট দখল কৰে আৰু চুলতানী যুগৰ দ্বিতীয়টো বংশ হিচাপে খিলজী বংশক ক্ষমতা প্ৰতিষ্ঠা কৰে।
আলাউদ্দিন খিলজী এই বংশৰ শ্ৰেষ্ঠ চুলতান আছিল। তেওঁ সেনাপতি মালিক কাফুৰ নেতৃত্বত উত্তৰ আৰু দক্ষিণ ভাৰতৰ বহুকেইখন ৰাজ্য জয় কৰি এখন বিশাল তুৰ্কী আফগান সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। এতিয়া ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই যে কোনটো বংশৰ শ্ৰেষ্ঠ ৰজা কোন, কোন বংশৰ প্ৰথম ৰজা কোন, শেষ ৰজা কোন, এইটো কিন্তু তোমালোকে ইয়াৰ পৰা মনত ৰাখিবা। তোমালোকে এই চাৰ্টখনৰো পৰা মনত ৰাখিব পাৰা। দাস বংশৰ প্ৰথম ৰজা যাৰ নাম প্ৰথমত আছে তেখেতেইতো প্ৰথম ৰজা আছিল, নহয় জানো? লাষ্টৰ জনেই আছিল কি শেষ ৰজা। তেনেকুৱা গিয়াছুদ্দিন বলবন হৈছে শেষৰ ৰজা, কুতুবুদ্দিন আইবক হৈছে প্ৰথম ৰজা। তেনেকুৱা খিলজী বংশৰ, তুগলুক বংশ, এইবিলাক তোমালোকে মানে বিস্তাৰিতভাৱে দি দিছে। নেক্সট আহিল তুগলুক বংশ। আলাউদ্দিন খিলজীৰ মৃত্যুৰ পাছত দিল্লীৰ ৰাজপাটক লৈ পুনৰ আৰি আৰিৰ সৃষ্টি হৈছিল। এনে পৰিস্থিতিতে গাজী মালিক নামৰ পাঞ্জাৱ প্ৰদেশৰ এজন শাসনকৰ্তাই দিল্লী দখল কৰি গিয়াছুদ্দিন তুগলুক নাম লয় আৰু তুগলুক বংশ প্ৰতিষ্ঠা কৰে। তেওঁৰ পৰৱৰ্তী শাসক আছিল কোন? মহম্মদ বিন তুগলুক। ঠিক আছে, এজন প্ৰজাহিতৈষী ৰজা আছিল কোন? মহম্মদ বিন তুগলুক। কিন্তু প্ৰশাসনীয় চিন্তা আৰু বাস্তৱ পৰিকল্পনাৰ অভাৱত তেওঁৰ আঁচনিসমূহ সফল হ'ব পৰা নাছিল। মহম্মদ বিন তুগলুকৰ দিনতে মৰক্কোৰ পৰ্যটক ইবন বতুতা ভাৰত ভ্ৰমণলৈ আহিছিল। এইবিলাক কিন্তু সৰু সৰু প্ৰশ্ন, যে ইবন বতুতা কোন ৰজাৰ সময়ত ভাৰতলৈ আহিছিল? তেতিয়া কি ক'বা? মহম্মদ বিন তুগলুক। মহম্মদ বিন তুগলুকৰ সময়তে ইবন বতুতা ভাৰতলৈ আহিছিল। তাৰপিছত কৈছে বতুতাৰ লিখনিৰ পৰা সেই সময়ৰ ভাৰতবৰ্ষ সম্পৰ্কে বহুতো কথা জানিব পৰা যায়। ফিৰোজ শ্বাহ তুগলুক এই বংশৰ আন এজন শ্ৰেষ্ঠ ৰজা। ঐতিহাসিক সমলৰ মতে দিল্লীৰ চুলতানসকলৰ ভিতৰত তেওঁই সকলোতকৈ বেছি প্ৰজাহিতকৰ কাম কৰিছিল। ছয়দ বংশ। তুগলুক বংশৰ শেষ ৰজাজন চুলতান মাহমুদ শ্বাহৰ মৃত্যুৰ পাছত মধ্য এছিয়াৰ সমৰখণ্ডৰ শাসনকৰ্তা তাইমুৰৰ তলতীয়া শাসক খিজিৰ খানে দিল্লীৰ সিংহাসন দখল কৰি ছয়দ বংশৰ প্ৰতিষ্ঠা কৰে। এই বংশৰ শেষ খিলজী খাঁ আৰু মুবাৰক শ্বাহে প্ৰয়াত ৩৭ বছৰ দিল্লীত ৰাজত্ব কৰিছিল। ঠিক আছে, এইটো গ'ল তুগলুক বংশ। এতিয়া জানি থোৱা আহা কি দিছে চোৱা। তাইমুৰ আছিল মধ্য এছিয়াৰ সমৰখণ্ডৰ শাসনকৰ্তা। তুৰ্কী আফগানসকলৰ দৰে তেওঁ ঐতিহ্যশালী ভাৰতবৰ্ষৰ প্ৰতি আকৰ্ষিত হৈছিল, মানে আমাৰ ভাৰতৰ পৰা ধন সম্পত্তি লুটপাট কৰাৰ কাৰণে আকৰ্ষিত হৈছিল। ১৩৯৮ পৰা ৯৯ খ্ৰীষ্টাব্দত ভাৰতত অভিযান চলাইছিল। তুগলুক বংশী শেষৰজন শাসক আছিল কি? নাছিৰুদ্দিন মহম্মদ মাহমুদৰ শাসনকালত বৃহৎ সংখ্যক সৈন্য সামন্ত লৈ তেওঁ উত্তৰ পশ্চিম ভাৰত আক্ৰমণ কৰিছিল। এই অভিযানত প্ৰচুৰ সা সম্পত্তি ধন সোণ আহৰণ কৰি তেওঁ সমৰখণ্ডলৈ উভতি গৈছিল। মানে যি যোনে যেনেকে পাৰিছে আমাৰ ভাৰতবৰ্ষক কি কৰিছে? ছাত্ৰ ছাত্ৰীসকল বুজিছতো, খালি লুটপাট লুণ্ঠন কৰি লৈ গৈছে। নেক্সট আহিলে এতিয়া লোধি বংশ। লোধি বংশ কি কৰিলে? পাঞ্জাৱ প্ৰদেশৰ আফগানৰ শাসক বাহাদুৰ লোধীয়ে দিল্লীৰ ৰাজপথ দখল কৰি চুলতানী যুগৰ শেষৰটো ৰাজবংশ হিচাপে লোধি বংশক ক্ষমতাত প্ৰতিষ্ঠা কৰাইছিল। এই বংশৰে চুলতান ছিকন্দৰ লোধীয়ে ১৫০৬ খ্ৰীষ্টাব্দত দিল্লীৰ পৰা আগ্ৰালৈ ৰাজধানী স্থানান্তৰ কৰিছিল। লোধি বংশৰ শেষৰজন চুলতান ইব্ৰাহিম লোধীক ফৰগনা ৰাজ্যৰ অধিপতি বাবৰে ১৫২৬ খ্ৰীষ্টাব্দত পানিপতৰ প্ৰথম যুদ্ধ পৰাজিত কৰিছিল। ইব্ৰাহিম লোধীৰ মৃত্যুৰ লগতে ভাৰতৰ চুলতানী যুগৰ অন্ত পৰে। বাবৰে দিল্লী সিংহাসনত মোগলক প্ৰতিষ্ঠা কৰে। নেক্সট আহিল চুলতান সকলৰ প্ৰশাসনিক ব্যৱস্থা। চুলতানী যুগৰ ৫টা বংশৰ ৰাজত্বকালত তুৰ্কী আফগান শাসকসকলৰ প্ৰতিপত্তি ভাৰতৰ এক বৃহৎ অঞ্চলত বিয়পি পৰিছিল। চুলতান কুতুবুদ্দিন আইবকে তেওঁৰ সাম্ৰাজ্য উত্তৰ পশ্চিম দিশৰ গজনীৰ পৰা আৰম্ভ কৰি বংগদেশলৈকে সম্প্ৰসাৰিত কৰিছিল। তেওঁৰ শাসনৰ মুখ্য কাৰ্যালয় আছিল ক'ত? লাহোৰ। এতিয়া প্ৰশ্ন হ'ব যে চুলতানী যুগৰ কেইটা বংশ আছিল? ৫টা বংশ। তেওঁলোক ক'ৰ পৰা কি কৰিছিল? তুৰ্কী আফগান শাসকসকলৰ পৰা বৃহৎ অঞ্চলত বিয়পি পৰিছিল আৰু তেওঁলোকৰ মুখ্য কাৰ্যালয় ক'ত আছিল? লাহোৰ। ইলতুৎমিছে মুলতান, সিন্ধু, আজমেৰ, গোৱালিপাৰা, কনৌজ, বাৰাণসীলৈকে সাম্ৰাজ্য বিস্তৃত ঘটাইছিল। চুলতান আলাউদ্দিন খিলজীয়ে গুজৰাট, মালয়, ৰাজস্থান আৰু দক্ষিণ ভাৰত জয় কৰি এক বৃহৎ সাম্ৰাজ্যৰ গৰাকী হৈছিল। এই বৃহৎ ভৌগোলিক পৰিসৰৰ শাসন কৰিবলৈ যাওঁতে চুলতানসকলে সুসংহত আৰু পৰিকল্পিত প্ৰশাসনৰ ব্যৱস্থা প্ৰচলন ঘটাইছিল। তেওঁলোকৰ প্ৰশাসনৰ মূল ভিত্তি আছিল ইছলাম ধৰ্মীয় আইন। পাৰস্য দেশৰ আদব কায়দা তেওঁলোকৰ ৰাজসভাত দেখা পোৱা গৈছিল। শাসন ব্যৱস্থাত ৰজা আছিল সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী।
সুলতান গিয়াসুদ্দিনে বলবনে ৰজা ভগৱান প্ৰেৰিত দূত এই ধাৰণাক বাস্তৱ ৰূপ দিয়াৰ যত্ন কৰিছিল। চুলতানী আমোলৰ উচ্চপদস্থ বিষয়া, এয়া চুলতানী আমোলৰ উচ্চপদস্থ বিষয়াসকলৰ বিষয়ে দিছে। কৈছে সাম্ৰাজ্য বিস্তাৰ হোৱাৰ লগতে সাম্ৰাজ্যখন পৰিচালনাৰ বাবেতো প্ৰশাসনিক বিষয়াও লাগিব, হয়নে নাই? আমাৰ লগত দেশখন চলাবৰ কাৰণে প্ৰশাসন বিষয়া আছেনে নাই? বুজি পাইছে? যেনেকুৱা CRPF, BSF, পুলিচ বাহিনী এইবিলাক আছেনে নাই? সেইটোৱেই কৈছে যে দেশখন চলাবলৈতো প্ৰশাসনিক বাহিনী লাগিব। তো কৈছে নিৰ্ভৰযোগ্য বিষয়াৰ প্ৰয়োজন হৈছিল। এনে বিষয়াসকলৰ ভিতৰত উজিৰ আছিল প্ৰধানমন্ত্ৰী আৰু তেওঁৰ দপ্তৰক দিৱান-ই-উজাৰত বোলা হয়। কি বুলি কোৱা হয়? দিৱান-ই-উজাৰত। আৰু উজিৰ আছিল কি? প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰীৰ যিটো দপ্তৰ সেই দপ্তৰক কি বুলি কোৱা হৈছিল? চুলতানী আমলত আৰু যে দিৱান-ই-উজাৰত। চদুৰ আছিল ধৰ্ম আৰু ন্যায় বিভাগৰ মুৰব্বী। সামৰিক বিভাগৰ মুৰব্বীজনক অৰিছ-ই-মাবালিক বোলা হয়। ৰাজসভা আৰু ৰাজপ্ৰসাদৰ দায়িত্ব উকুলি-ই-দাৰ আৰু আমিৰ-ই-হাবিব নামৰ বিষয়াৰ হাতত ন্যস্ত আছিল। চুলতান আৰু বিষয়াসকলৰ মাজত প্ৰায়ে শীতল যুদ্ধ চলিছিল। সেয়ে চুলতানসকলে বিষয়াসকলৰ তলতীয়া কৰিবলৈ চেষ্টা কৰিছিল। চুলতান ইলতুৎমিছে ক্ৰীতদাসসকলৰ মাজৰ পৰা বিষয়া নিৰ্বাচনত গুৰুত্ব দিছিল, কাৰণ এই দাসসকল সম্পূৰ্ণৰূপে তেওঁলোকৰ প্ৰভু অৰ্থাৎ চুলতানসকলৰ ওপৰত নিৰ্ভৰ আছিল। খিলজী আৰু তুগলক চুলতানসকলে দাসসকলক প্ৰাধান্য দিছিল। এতিয়া চুলতানী যুগৰ প্ৰশাসনীয় সংস্কাৰসমূহ ইয়াত দিছে। ঠিক আছে, ইয়াত প্ৰশাসনীয় সংস্কাৰসমূহ দিছে। তাৰপিছত ভূমি প্ৰথাৰ বিষয়ে দিছে, প্ৰাদেশিক শাসন ব্যৱস্থা দিছে। তোমালোকে ছাত্ৰ ছাত্ৰীসকল মই ইমানখিনি তোমালোকতো বুজাই দিলোঁ, আৰু এইখিনি তোমালোকে অলপ এইখিনি ওপৰৰখিনি অলপ পঢ়ি ল'বা নিজেই, উচ্চপদস্থ বিষয়া সম্পৰ্কে তোমালোকে অলপ এইটো ধুনীয়াকৈ পঢ়ি ল'বা। আৰু চুলতানী যুগত ইয়াত এটা অলপ ইম্পৰ্টেণ্ট কথা আছে, চব প্ৰশাসনীয় সংস্কাৰসমূহ কি আছিল? শাসনৰ সুবিধাৰ বাবে চুলতানসকলে সময়ে সময়ে প্ৰশাসন ব্যৱস্থা সালসলনি ঘটাইছিল। বিশেষকৈ খিলজী চুলতান আলাউদ্দিন খিলজীয়ে সাম্ৰাজ্যৰ দুৰ্বলতা নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ গুপ্তচৰ ব্যৱস্থাৰ দুৰ্বলতা, প্ৰজা আৰু বিষয়াবৰ্গৰ মাজত থকা মদ্যপানৰ প্ৰৱণতা, আমিৰ উমৰাসকলৰ অত্যাধিক ক্ষমতাৰ পৰা হ'ব পৰা বিপদসমূহ অনুধাৱন কৰি তাৰ বিৰুদ্ধে পদক্ষেপ লৈছিল। তেওঁ স্থায়ী সৈন্যবাহিনী গঠন কৰি বেতন দিয়াৰ ব্যৱস্থা কৰিছিল। আলাউদ্দিন খিলজীৰ মুদ্ৰা সংস্কাৰো আছিল উল্লেখযোগ্য। তেওঁ সোণৰ মুদ্ৰাৰ প্ৰচলন ঘটাই তাত নিজৰ নাম খোদিত কৰাইছিল। ইয়াৰ দ্বাৰা তেওঁ নিজকে দ্বিতীয় আলেকজেণ্ডাৰ বুলি ৰাজহুৱাভাৱে ঘোষণা কৰিছিল। চুলতান মুহাম্মদ বিন তুগলকে প্ৰশাসনিক দিশত সালসলনি কৰিছিল। তেওঁ দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল। কোনে কৰিছিল? মুহাম্মদ বিন তুগলক। তদুপৰি তেওঁ সোণ আৰু ৰূপৰ সলনি ব্ৰঞ্জৰ মুদ্ৰাৰ প্ৰচলন কৰিছিল। অৱশ্যে উপযুক্ত পৰিকল্পনাৰ অভাৱত তেওঁৰ আঁচনিসমূহ কাৰ্যকৰী আৰু ফলপ্ৰসূ হৈ উঠা নাছিল। ঠিক আছে, এতিয়া চোৱা চুলতানী আমলত কি কি ধাতুৰ ব্যৱহাৰ কৰা হৈছিল? এয়া ব্ৰঞ্জৰ ব্যৱহাৰ কৰা হৈছিল। ঠিক আছে, সোণ ৰূপৰো ব্যৱহাৰ কৰা হৈছিল। তাৰপিছত এতিয়া প্ৰাদেশিক শাসন ব্যৱস্থা দিছে। প্ৰাদেশিক শাসন ব্যৱস্থাটো কি কৈছে? যে দাস, খিলজী আৰু তুগলক বংশৰ চুলতানসকলে শাসনৰ সুবিধাৰ বাবে সাম্ৰাজ্যৰ বিভিন্ন অঞ্চল কিছুমান ভাগত ভাগ কৰিছিল। এই অঞ্চলবোৰক ইকতা আৰু ইয়াৰ অধিকাৰীসকলক ইকতাদাৰ বা মুক্তি বোলা হয়। মানে এই পাৰ্টটো ভেৰি ইম্পৰ্টেণ্ট, প্ৰতিটো লাইনতে সৰু সৰু বিভিন্ন ধৰণৰ কুৱেশ্যন আছে। তো তোমালোকে এইটো নিজে নিজে পঢ়ি ল'বা, কিতাপখন ধুনীয়াকৈ ৰিডিং দিবা কয়েকবাৰ, তেতিয়াহ'লে হৈ যাব। ঠিক আছে, মুফতিসকলে কৈছে অধিকৃত অঞ্চলবোৰত সামৰিক অভিযান চলোৱাৰ লগতে আইন শৃংখলা বজাই ৰখাটো নজৰ দিছিল। বিনিময় নিৰ্ধাৰিত অঞ্চলসমূহৰ পৰা দৰমহা হিচাপে কৰ সংগ্ৰহ কৰিব পাৰিছিল। এতিয়া নেক্সট আহিল ভূমি প্ৰথা। এই ভূমি প্ৰথাটো আৰু বজাৰ নিয়ন্ত্ৰণ ব্যৱস্থা, এইখিনি তোমালোকে ধুনীয়াকৈ অলপ নিজে পঢ়ি ল'বা। ঠিক আছে, এইখিনি পঢ়ালে ভিডিঅ'টো মানে বহুত দীঘল হৈ যাব, সেইকাৰণে মই আৰু এইটো অলপ পঢ়াই দিছোঁ যে চুলতানী যুগৰ পতনৰ কাৰণসমূহ কি কি। এই কাৰণকেইটা কিন্তু ভেৰি ইম্পৰ্টেণ্ট আছে দেই। যে 1206 খ্ৰীষ্টাব্দত কুতুবুদ্দিন আইবকে দিল্লীৰ ৰাজপথত দাস বংশৰ প্ৰতিষ্ঠা কৰাৰ পৰা 1526 খ্ৰীষ্টাব্দত ইব্ৰাহিম লোদীৰ পানিপতৰ প্ৰথম যুদ্ধত বাবৰৰ হাতত পৰাস্ত হোৱালৈকে চুলতানী যুগৰ ভাৰতবৰ্ষৰ ইতিহাসৰ এক গৰিমাময় অধ্যায়। ইব্ৰাহিম লোদীৰ মৃত্যুৰ লগতে এই যুগৰ অন্ত পৰিলেও অন্য বহু কাৰকে দিল্লীৰ চুলতানসকলৰ পতন মাতি আনিছিল। আহাচোন এতিয়া আমি চুলতানী যুগৰ পতনৰ কাৰণসমূহ জানো।
প্ৰথমেই তুৰ্কী শাসকসকল কিছু পৰিমাণে স্বেচ্ছাসেৱী আছিল, ফলত ৰজা আৰু প্ৰজাৰ মাজত সমন্বয়ৰ অভাৱ দেখা গৈছিল। দ্বিতীয়তে, চুলতানসকলে দাসসকলক অধিক বিশ্বাস কৰিছিল আৰু গুৰুত্বপূৰ্ণ পদবী দান কৰিছিল। পৰৱৰ্তী সময়ত এই দাসসকল অত্যাধিক ক্ষমতাশালী হৈ চুলতানসকলৰ বিৰুদ্ধাচৰণ কৰা দেখা গৈছিল। তৃতীয়তে, ধৰ্মীয় নেতা আৰু আমিৰ উমাৰসকলৰ অবাধ ক্ষমতাই ৰাজনৈতিক বিশৃংখলতাৰ সৃষ্টি কৰিছিল। চতুৰ্থতে, এই সময়ছোৱাত ৰাজ্য বিস্তাৰৰ নামত যুদ্ধ বিগ্ৰহৰ সংখ্যা বাঢ়িছিল যদিও সেনাবাহিনীৰ উন্নয়নৰ ক্ষেত্ৰত চুলতানসকলে মনোযোগ দিয়া নাছিল। পঞ্চমতে, ক্ষমতাকেন্দ্ৰিক আৰি-আৰিৰ ফলত সাম্ৰাজ্যৰ ভিতৰচোৱাত প্ৰায়ে অৰাজকতাৰ বিৰাজ কৰিছিল। শেষত তাইমুৰ আক্ৰমণে দুৰ্বল কৰি থোৱা সাম্ৰাজ্যক বাবৰৰ আক্ৰমণে সহজেই পতনৰ দিশলৈ লৈ যোৱাত সফল হৈছিল। এইখিনি আছিল তোমালোকৰ এই পাঠটোৰ বিষয়বস্তু, আৰু এই প্ৰশ্নোত্তৰখিনি মই ধুনীয়াকৈ দি দিছোঁ, খালী ঠাইসমূহত দি দিছোঁ। মই আশা কৰিছোঁ তোমালোকে মোৰ পাঠটো খুব ধুনীয়াকৈ বুজিব পাৰিছা। ঠিক আছে, আৰু পাঠটো পঢ়ি কেনেকুৱা লাগিলে সেইটো তলত কমেণ্ট ছেকশ্যনত জনাই দিবা। ভিডিঅ'সমূহ ভাল লাগিলে এটা লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে, সকলোৱে ভালে থাকা, সুস্থ থাকা, সকলোকে ধন্যবাদ। থেংক ইউ।